আজি দাৰাংগাজুলি সমষ্টিত আমাৰ তামোলপুৰ জিলাৰ ভিতৰত দাৰাংগাজুলি সমষ্টিত এটা বৃহৎ জইনিং কাৰ্যসূচী হৈছে। মই ইয়াত উপস্থিত হৈছো। দাৰাংগাজুলিত আমাৰ কিছুমান দীঘলীয়া সময় সমাজত দায়িত্ব লৈ অহা ব্যক্তি যেনেকৈ বলৰাম বড়ো ডাঙৰীয়াৰ লগতে আমাৰ ত্যাগ বাহাদুৰ চেত্ৰী আৰু বিভিন্ন সিনিয়ৰ ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে আৰু টোটেল 800 পৰা 1000 জন হ'ব একেলগে জইনিং কৰিছে। মই তেখেতসকলক আমাৰ দলত আদৰণি জনাইছো আৰু মই আশা ৰাখিছো যে এই জইনিং কাৰ্যসূচী আৰু ইয়াৰ পিছতে আৰু 1500-2000 জইনিং কাৰ্যসূচী আৰু আছে। দাৰাংগাজুলি সমষ্টিত আমাৰ দলটো অধিক শক্তিশালী হৈ আছে আৰু এই জইনিঙৰ পিছত আৰু শক্তিশালী হ'ব। আজিৰ সময়ত বিটিআৰ অঞ্চলৰ ৰাইজে এটা উপলব্ধি হোৱাটো মই দেখিবলৈ পাইছো যে 17 বছৰৰ বিপিএফৰ শাসন বা তাৰ আগৰ সময়ৰ বিটিআৰ অঞ্চলৰ ৰাইজে যিবিলাক সমস্যাত ভুগি আছিলে এই সমস্যা এই 4টা বছৰ ইউপিপিএলৰ যিটো শাসন বা ইউপিপিএলৰ যিটো আমাৰ চৰকাৰ চলোৱা ইয়াৰ সকলো সন্তুষ্ট হৈছে, কাৰণ ইয়াত শান্তি আহিছে, ইয়াত নিৰাপত্তা আহিছে আৰু সকলো জনগোষ্ঠীৰ মাজত এটা স্বাভাৱিক আৰু সমন্বয়ৰ এটা পৰিৱেশ ঘূৰি আহিছে। এই পৰিৱেশটো বহুত দিনৰ পৰা ৰাইজে অপেক্ষা কৰি আছিলে, সদায় প্ৰাৰ্থনা কৰি আছিলে যে বড়োলেণ্ড যিহেতু আমাৰ জন্মস্থান, ইয়াত এটা স্বাভাৱিক পৰিৱেশ ঘূৰি আহিব লাগে, ইয়াত সকলো যাতে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজত থাকিব লাগে। এই পৰিৱেশটো আজি ঘূৰি আহিছে আৰু বহুত লিডাৰ আহিছে গৈছে, বহুত নেতা আহিছে গৈছে, কিন্তু বিটিআৰ অঞ্চলৰ ৰাইজক যি শান্তি ঘূৰাই আনিব লাগে, যি নিৰাপত্তা দিব লাগে, সেই নিৰাপত্তাটো দিব পৰা নাছিলে। গতিকে আজি ময়ো আনন্দিত, ইয়াত 35 লাখ জনসাধাৰণে শান্তিত থাকিব পৰাটো দীঘলীয়া এটা অশান্তিৰ পিছত এইটো আমাৰ সকলোৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট। গতিকে আজি এই সময়ত মই বিটিআৰ অঞ্চলৰ ৰাইজক সকলোকে অনুৰোধ কৰিছো, এই শান্তিটো চিৰস্থায়ী কৰিব লাগিব আৰু ইয়াৰ কাৰণে একত্ৰিত হৈ পেলাই যি শক্তিবিলাক ইয়াত শান্তি বিনষ্ট কৰে, যিসকলে অশান্তিৰ কাৰণে কাম কৰে, এই সকলক চিনাক্তকৰণ কৰি ৰাজনীতিক আৰু যিকোনো সামাজিক কাৰ্যকলাপৰ পৰা এই সকলক চিৰদিনৰ কাৰণে বিদায় দিব লাগিব। চাওক, এতিয়ালৈকে আমাৰ মিত্ৰতা আছে, আমাৰ কেন্দ্ৰীয়তো মিত্ৰতা আছে, ৰাজ্যতো মিত্ৰতা আছে, কাউন্সিলতো মিত্ৰতা আছে। গতিকে আমি আশা কৰিছো যে নেক্সট ইলেকশ্যনতো মিত্ৰতা থাকিব আৰু ইউপিপিএল হিচাপে আমি আমাৰ যিটো দলীয় যিটো কাৰ্যকলাপ এইটো আমি 40টা সমষ্টিত চলাই আছো, কাম কৰি আছো আৰু আমাৰ আগৰ নিচিনাকৈ নহয়, এতিয়া আমাৰ দলীয় কাৰ্যকৰ্তাবিলাক যথেষ্ট উৎসাহেৰে কাম কৰি আছে, এটা পজিটিভ চিন্তা লৈ পেলাই বিটিআৰ অঞ্চলত পৰিৱৰ্তনৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত কাম কৰি আছে। মন্ত্ৰীসভাৰ ৰোড বদল কৰাটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে। তেখেতে আমাৰ যিহেতু নেতা, এই হিচাপে তেখেতে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব। আমাৰ দলৰ তৰফৰ পৰা আমি ইয়াত কমেণ্ট কৰিব বিচৰা নাই, তেখেতে যেনেকে ভাল ভাবে তেনেকৈ কৰিব, তেখেতৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আজি দাৰাংগাজুলি